Hello dear friends, আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম how to start class 12 board preparation to score 90% above. Some tips যে class 12 বৰ কাৰণে আমি কেনেকৈ প্ৰিপাৰেচন কৰিলে মানে 90 above% পাব পাৰি তাৰে কিছুমান টিপস দিয়া হ'ব। এইখিনি টিপস তোমালোকে ফলো কৰিলে তোমালোকে 90% ওপৰত পাবা। ফাৰ্স্ট যে ইট ইজ পসিবল, তোমালোকে এটো মনত ভাবি ল'ব লাগিব যে তোমালোকে বহুতেই ভাবা যে মেট্ৰিকতকৈ হাই সেকেন্ডাৰী বহুত টান, সেই কাৰণে তোমালোকে মনত ভাবা যে 90% পোৱাটো মানে বহুত মানে টান। হেতু তোমালোকে মানে ভাবি ল'ব লাগিব যে ইট ইজ পসিবল, যে 90% পোৱাটো হাই সেকেন্ডাৰীত কষ্ট কৰিলেও পোৱাটো সম্ভৱ। এটো তোমালোকে মনত এটা ধাৰণা কৰি ল'ব লাগিব। 2 নম্বৰ যে এইচএস ফার্স্ট ইয়ার এন্ড এইচএস সেকেন্ড ইয়ার আর নট রেডি। বহুতে ভাবা যে মই এইচএস ফার্স্ট ইয়ার পড়া নাই, এইচএস সেকেন্ড ইয়ারত মই পাৰিম নে, তোমালোকে ভাবা। কিন্তু তোমালোকে এইটো কথা লক্ষ্য কৰিবা যে সেকেন্ড ইয়ারত যে ইমান ফার্স্ট ইয়াৰৰ কথা কিন্তু তোমালোকে এইচএস সেকেন্ড ইয়ারত তোমালোকৰ নালাগে। ইয়াৰে বেছিভাগ মানে নতুন কনসেপ্টই পাবা। সেই কাৰণে তোমালোকে কি কৰিবা, বেছি ভয় খাব নালাগে। যদিও ফার্স্ট ইয়ার পড়া নাই তোমালোকে কি কৰিবা, যদি কিছুমান কনসেপ্ট লাগে ফার্স্ট ইয়াৰৰ সেইখিনি তোমালোকে আকৌ মানে চাই ল'বা, কিতাপখিনি ৰাখি দিবা, ইয়াৰ পৰা চাই ল'বা। তাৰপিছত 3 নম্বৰ যে আন্ডাৰষ্টেণ্ড দি সিলেবাস। তোমালোকে ক্লাস 12 কিতাপখিনি ল'বা আৰু ইয়াৰে সিলেবাস যিখিনি আছে চেপ্টাৰ কেইটা আছে ইয়াৰে কিতাপ অলপ মানে এনসিআরটিখন চাই ল'বা আৰু প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন যিমান পাৰা তোমালোকে ডাউনলোড কৰি নিবা। 10 ইয়াৰ্ছৰ প্ৰিভিয়াস ইয়াৰ কুৱেশ্যন ডাউনলোড কৰি নিবা আৰু সেইখিনি তোমালোকে এনালাইসিস কৰিবা। 4 নম্বৰ টিপস যে ফার্স্ট টু লাস্ট কন্টিনিউয়াসলি ফৰ ষ্টাডি। তোমালোকে বছৰৰ ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে তোমালোকে কন্টিনিউয়াসলি পঢ়িব লাগিব। তোমালোকে গ্যাপ নিদিবা। তোমালোকে মানে ডেইলি 1 ঘণ্টা 2 ঘণ্টা হলেও পঢ়িবা। এটলিস্ট যিদিনা মানে নোৱাৰা মানে কন্টিনিউয়াসলি পঢ়ি যাবা। যে ঘূৰা ফিৰা অলপ কমাব লাগিব। তোমালোকে ফার্স্ট ইয়াৰ যেনেকৈ মানে ঘূৰা ফিৰা কৰিছা অলপ সেকেন্ড ইয়াৰত তোমালোকে কমাব লাগিব। তাৰপিছত যে টিপস 5 যে সেলফ স্টাডি 4 to 5 hours। যে সেলফ স্টাডি তোমালোকে কৰিব লাগিব 4 to 5 hours তোমালোকে পঢ়িব লাগিব। মানে সেলফ স্টাডি নকৰিলে তোমালোকে 90% পাব নোৱাৰা। সেই কাৰণে তোমালোকে সেলফ স্টাডি যিমান পাৰা কৰিব লাগিব। যে তোমালোকে কেনেকৈ পঢ়িবা, যে 1 ঘণ্টাৰ ভিতৰত 15 মিনিটস পঢ়িবা আৰু 10 মিনিট এটা ব্ৰেক ল'বা। তাৰপিছত যে 6 নম্বৰ 80-20 ৰুল। এটো তোমালোকে আগতে পাইছা, এটো তোমালোকে যে ক্লাস 12ত এপ্লাই কৰিব লাগিব। ক্লাস 12ৰ মানে কোর্সখিনি আৰু ইয়াৰ সিলেবাসখিনি লেন্থি হয়। ইয়াৰে তোমালোকে ভাবা কোনখিনি পঢ়িম, মানে তোমালোকে ভাবিব নোৱাৰা যে কেনেকৈ পঢ়িম। সেই কাৰণে তোমালোকে কি কৰিবা, প্ৰত্যেকটো চেপ্টাৰৰ ইম্পৰ্টেন্ট টপিকবিলাক চাব লাগিব। ইম্পৰ্টেন্ট টপিক প্লাস কুৱেশ্যন চাব লাগিব। সেইখিনি তোমালোকে চাবই লাগিব মাষ্ট বি, হলে তোমালোকে মানে গম নোপোৱা যে কোনখিনিৰ পৰা কুৱেশ্যন আহে। সেই কাৰণে তোমালোকে এনেকুৱা ধৰণৰ কিছুমান টপিক আছে হেৰ পৰা মানে কুৱেশ্যন আহে, বাৰে আহে। সেইকাৰণে 80-20 ৰুলটো ফলো কৰিবা। মানে কিছুমান মানে টপিক আছে 20% টপিক আছে, ইয়াৰ পৰা 80% কুৱেশ্যন আহে আৰু হোল 80%ৰ পৰা 20% কুৱেশ্যন আহে। সেইকাৰণে তোমালোকে কি কৰিবা, ইম্পৰ্টেন্ট টপিকৰ ওপৰত মানে বেছি গুৰুত্ব দিবা আৰু ৰেগুলাৰ ৰিভিজন কৰিব লাগিব। 7 নম্বৰ যে টাফ সাবজেক্ট। তোমালোকে যেটো মানে 6টা সাবজেক্টৰ ভিতৰত মানে যেটো টাফ পোৱা ইয়াৰে হেতু মানে মৰ্নিংত তোমালোকে পঢ়িবলৈ চেষ্টা কৰিবা। আৰু ৰিয়েল লাইফ এক্সাম্পল তোমালোকে যেতিয়া পঢ়িবা ৰিয়েল লাইফ এক্সাম্পল লৈ মানে পঢ়িবা, যিবিলাক পঢ়া তেতিয়া বেছি মনত থাকিব। 8 নম্বৰ যে ফ্ৰেন্ড সাৰ্কেল। যে ফ্ৰেন্ড সাৰ্কেলৰ গুৰুত্ব মানে বেছি। তোমালোকে যেনেকুৱা ধৰণৰ ফ্ৰেণ্ডৰ লগত ঘূৰিবা তেনেকুৱা মানে তোমালোকে ভৱিষ্যতত হ'বা। সেইকাৰণে তোমালোকে যদি বোর্ড এক্সামত ক্লাস 12 বোর্ড এক্সামত 90% পাবা বুলি মানে যদি পাবা, সেই তেনেকুৱা ধৰণৰ মানে ষ্টুডেণ্টৰ লগত ঘূৰিব লাগিব। সেইকাৰণে ফ্ৰেন্ড সাৰ্কেল তোমালোকে ফাৰ্ষ্ট ইয়াৰত যেনেকুৱা আছিল তাৰ পৰা মানে আঁতৰি থাকিব লাগিব আৰু যিবিলাক টপাৰ ষ্টুডেণ্ট তেওঁৰ লগত ঘূৰিব লাগিব। তাৰপিছত 9 নম্বৰ মক টেষ্ট বা স্কুল এক্সাম। তোমালোকে কি কৰিবা, স্কুলৰ এক্সামবিলাক এটেণ্ড কৰিবা। বহুতে আছে এনেকুৱা ধৰণৰ ষ্টুডেণ্ট যে স্কুল এক্সামত তেওঁলোকে নৰ্মেলি ভাবে স্কুল এক্সাম নিদিয়ে। স্কুল স্কুলৰ এক্সাম যিবিলাক টেষ্ট পাতে ক্লাছ টেষ্ট সেইবিলাক তোমালোকে দিবা আৰু ইয়াৰে কিছুমান তোমালোকে মিষ্টেক কৰিবা। সাপোজ কিছুমান কুৱেশ্যন নোৱাৰিবা আৰু কিছুমান পাৰা কুৱেশ্যন মানে থৈ আহিবা, সেইবিলাক তোমালোকে পিছত নকৰিবা সেইবিলাক। তাৰপিছত 10 নম্বৰ হেল্থ এণ্ড টাইম মেনেজমেণ্ট। যে তোমালোকে হেল্থ আৰু টাইম মেনেজমেণ্টৰ ওপৰত গুৰুত্ব দিব লাগিব। যে স্লিপ 6 to 7 আৱাৰ্ছ। তোমালোকে এটলিষ্ট টোপনি মানে 6 পৰা 7 ঘণ্টামান তোমালোকে টোপনি পাৰিব লাগিব, তেতিয়া তোমালোকৰ মানে যেটো হেল্থ মানে ঠিক থাকিব। তাৰপিছত সোশ্যাল মিডিয়া ডিস্ট্ৰেকশন। সোশ্যাল মিডিয়াৰ পৰা তোমালোকে আঁতৰি থাকিব লাগিব। সোশ্যাল মিডিয়া ব্যৱহাৰ কৰিব লাগিব। আজিৰ যুগত সোশ্যাল মিডিয়া ব্যৱহাৰ কৰিব লাগিব। যিমান পাৰা সোশ্যাল মিডিয়া মানে কম ব্যৱহাৰ কৰিবা। আষ্টিপ
যে এটলিষ্ট লাষ্ট 10 ইয়াৰ্ছ কুৱেশ্যন পেপাৰ সলভ তোমালোকে এইটো কৰিবা এইটো নকৰিলে তোমালোকে 90% নপোৱা এটলিষ্ট তোমালোকে লাষ্ট 10 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ তোমালোকে সলভ কৰি যাব লাগিব যেতিয়া তোমালোকে সলভ কৰিবা তেতিয়া তোমালোকে মানে পৰীক্ষা যেনেকুৱা ধৰণৰ কুৱেশ্যন আহিক মানে ইয়াৰ পৰা তোমালোকৰ ইয়াৰ কনসেপ্টৰ ওপৰতে মানে পাবাই কুৱেশ্যন ময়ো কৰিছিলোঁ মোৰ অভিজ্ঞতা ফালৰ পৰা কৈ আছোঁ ময়ো লাষ্ট 10 ইয়াৰ্ছ প্ৰিভিয়াছৰ কুৱেশ্যন সলভ কৰিছিলোঁ তোমালোকে কৰি যাবা তোমালোকে কৰিলে মানে 90 প্ৰত্যেকটো সাবজেক্টত তোমালোকে লাষ্ট 10 ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰ সলভ কৰিলে তোমালোকে 90 ৰ ওপৰত পাবাই এইখিনি তোমালোকে যদি ফলো কৰা তোমালোকে বোর্ড এক্সামত ক্লাস 12ত 90% পাবলৈ সক্ষম হ'বা ভিডিওটো কেনে পালা লাইক শেয়াৰ কৰিবা থ্যাংক ইউ অল অফ ইউ